নমস্কাৰ। আজি মই আপোনালোকলৈ হেলথি ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো এইদৰে দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ব্ৰেকফাষ্টটো বনাবলৈ এয়া মই কাপটোৰে আটা লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ল'ব পাৰে। এয়া মই আটা 2 কাপ লৈছোঁ। টেষ্ট মতে দি দিম নিমখ। এয়া এচামুচ চেনি দি দিছোঁ। চেনি নাখালে আপোনালোকে নিদিব। এতিয়া মই চামুচখনেৰে অলপ এইখিনি এইদৰে মিলাই লওঁ। আপোনালোকে এই হেলথি ব্ৰেকফাষ্টটো ৰাতিপুৱা এইদৰে খাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এয়া মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 2 চামুচ দৈ। এয়া মই 2 চামুচ দৈ দিলোঁ। দৈ দি এইখিনি মই ভালদৰে মিলাই লওঁ। এইদৰে এইখিনি মিলাই ল'লোঁ। এতিয়া মই এইখিনি হাতেৰে এইদৰে মিলাই লওঁ। এইদৰে এয়া মই আটা লোৱা কাপটোতে গাখীৰ লৈছোঁ। আধা কাপ লৈছোঁ। ইয়াতে মই অলপ গাখীৰ দি গোটেই আধা কাপ দিয়া নাই, কমকৈ দিছোঁ। দি এইখিনি মঠি ল'ম। লাগিলে আকৌ দিম, নালাগিলে নিদিওঁ। এয়া মই আটাখিনি আমি ৰুটি বনালে যিদৰে আটাখিনি ৰেডি কৰি লওঁ, ঠিক সেইদৰে ৰেডি কৰি ল'ব। এইখিনি মই ভালদৰে মঠি লোৱা হৈ গ'ল। এয়া মই গাখীৰ আধা কাপ লৈছিলোঁ। আধা কাপৰ আধা গাখীৰ ব্যৱহাৰ কৰিলোঁ। এইখিনি ৰৈ গ'ল। এইখিনি এতিয়া নিদিওঁ। আটাখিনি মই খুব ভালকৈ মঠি ল'ম। এইদৰে এইখিনি মোৰ মঠি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি মঠি লোৱা হৈ গ'ল। ঢাকনিৰে ঢাকি এয়া মই এটা বইল আলু লৈছোঁ। এপিচ পনীৰ লৈছোঁ। প্ৰথমতে মই পনীৰখিনি মিক্সিৰ জাৰ এটাত গুড়ি কৰি লওঁ। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ। মিক্সিত গুড়ি কৰি নল'লেও আপোনালোকে কাটা চামুচেৰে গুড়ি কৰি ল'ব পাৰে আৰু পিহনাতো পিহি লৈ গুড়ি কৰি ল'ব পাৰে। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই অলপ মিঠাতেল দি দিছোঁ। বেছি নহয়, এচামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। এয়া তেল গৰম হৈছে। এতিয়া মই ইয়াতে মিহিকৈ কাটি থৈ দিয়া পিঁয়াজ দিম। মিডিয়াম চাইজৰ পিঁয়াজ এটা মই এইদৰে মিহিকৈ কাটি দিছোঁ। এয়া নহৰু 3 ফুটা মিহিকৈ কাটি দিছোঁ। এয়া কেঁচা জলকীয়া। আপোনালোকৰ ল'ৰা ছোৱালীয়ে জ্বলা নাখালে নিদিব। এয়া মই কমকৈ দি দিছোঁ। অলপ ভাজি ল'ম। খুব সোৱাদ লগা এটা ব্ৰেকফাষ্ট। আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিলেও ল'ৰা ছোৱালীয়ে টিফিন শেষ কৰি খাব। এয়া পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি অলপ ৰংচঙীয়াকৈ এইদৰে ভাজি লৈছোঁ। এতিয়া মই মছলা ইয়াত বেছি ব্যৱহাৰ নকৰোঁ। অলপ চাট মছলা দিছোঁ সামান্য পৰিমাণৰ। হালধি গুড়ি অলপ দি দিছোঁ আৰু ইয়াত মই টেষ্ট মতে অলপ নিমখ দি দিছোঁ। আপোনালোকে যদি মছলা বেছিকৈ খায়, জিৰা গুড়ি অলপ দিব পাৰিব, গৰম মছলা অলপ দিব পাৰিব, ধনিয়া গুড়ি দিব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম গেছ অফ কৰি। এতিয়া মই পনীৰখিনি ছাইড কৰি এয়া বইল কৰি থৈ দিয়া আলু মই দুফালকৈ দি দিছিলোঁ। এইখিনি মই অলপ এইদৰে কাটা চামুচখনেৰে ভাঙি ল'ম। এইদৰে এয়া মই কাটা চামুচখনে আলুখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এয়া মই নেমুৰ ৰস আধা চামুচৰ কম দি দিছোঁ। এতিয়া ইয়াতে ভাজি থৈ দিয়া মছলাখিনি দি দিম। খুব সোৱাদ লগা এটা ব্ৰেকফাষ্ট বা আপোনালোকে টিফিনৰ ৰেচিপি বুলিও ক'ব পাৰে। এইখিনি মই আকৌ ভালদৰে ইয়াতে সানি ল'ম। এইদৰে এয়া মোৰ আলুখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি এতিয়া মই আটাখিনি চাই লওঁ। আটাখিনি আকৌ এবাৰ এইদৰে মুঠি ল'ম।
এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল আটাখিনি। ইয়াৰে মই এইদৰে লাড্ডু বনাই ল'ম এইটো জোখত। এতিয়া মই এইদৰে লাড্ডু এটা লৈছোঁ। ইয়াতে মই অলপ আটা এইদৰে ছটিয়াই লৈছোঁ। লৈ মই ৰুটিৰ দৰে বেলি ল'ম এইদৰে। এয়া মই বেলি ল'লোঁ। বেছি ডাঠকৈও ৰখা নাই, ইমানটো জোখত ৰখাই দিব। এতিয়া মই ইয়াৰে এয়া চুৰি এখন লৈছোঁ। চুৰিখনেৰে মই মাজৰ পৰা এইদৰে অলপ এয়া কাটি ল'লোঁ। এয়া দেখিছেনে? এতিয়া ইয়াতে মই আলু দি দিম। গোটেই ছাইডলৈ নিদিব, এইদৰে এয়া এভাগ আলু দিলোঁ। এতিয়া ইয়াতে এয়া পনীৰ, মিক্সিত গুড়ি কৰি থৈ দিয়া পনীৰ দি দিছোঁ। খুব সোৱাদ লগা এটা ব্ৰেকফাষ্ট বা নাস্তা আপোনালোকে ৰাতিপুৱা বা আবেলি ল'ৰা ছোৱালীক এইদৰে দিব। ল'ৰা ছোৱালীয়ে নিশ্চয় খাব। এইদৰে এইটো ছাইডৰ পৰা এইদৰে দি দিম, একেবাৰে ছাইডলৈ নিদিব। এতিয়া মই আৰু এটা ছাইডত এইখিনিত এইদৰে আলু দি দিম। এয়া মই আলু দি দিলোঁ। এই ছাইডটো আকৌ এইদৰে লৈ আহিলোঁ। এয়া দেখিছেনে? এতিয়া এইটো ছাইডত আৰু অলপ মই এয়া পনীৰ দি দিছোঁ। এইদৰে মিলাই দিব। এইদৰে একেবাৰে ছাইডলৈ নিদিব। এতিয়া এইটো ছাইডৰ পৰা এইদৰে লৈ আহিছোঁ। এয়া লৈ আহিছোঁ। এইটো ছাইডটো দেখিছেনে? এইটো ছাইডত আপোনালোকে অলপ এইদৰে পানী দি দিব, যাতে ভাজিলে খোল খাই নাযায়। এইদৰে দি দিব। এইদৰে এতিয়া এই ছাইডকেইটা এইদৰে অলপ টিপি দিব। এইদৰে দি দিব। এইদৰে দি আপোনালোকে কাটা চামুচ এখন ল'ব। এয়া মই কাটা চামুচ এখন লৈছোঁ। লৈ এয়া ছাইডকেইটা এইদৰে ডিজাইন এটাৰ দৰে দি দিম। এয়া দেখিছেনে? এইদৰে এইটো ছাইডতো দি দিম। এইদৰে দিলে খোল খায়ো নাহে, আকৌ দেখিবলৈও নাস্তাটো খুব ধুনীয়া হয়। এয়া দেখিছেনে? এইদৰে মই গোটেইকেইটা ৰেডি কৰি প্ৰথমতে মই তিনিটা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইন মই বেছি দিয়া নাই, আপোনালোকে বেছি তেল খালে অলপ বেছিকৈও দিব পাৰে। এয়া মই দি দিছোঁ তিনিটা। এইদৰে গেছৰ ফ্লেমটো ল' কৰি ৰখাই ভাজিম। এতিয়া মই এইদৰে লুটিয়াই দি যাম। আপোনালোকে ল' ফ্লেমত ভাজিব। এইদৰে ভজা হৈ গ'ল। এতিয়া মই নমাই লওঁ। কিমান ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে? এয়া মোৰ নাস্তা ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত ল'ৰা ছোৱালীক টিফিনত বা ঘৰত এইদৰে বনাই দিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।